নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে আকন্ত এডুকেটৰ্ছৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সাম 2025 বৰ্ষৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতখন। ইয়াত থকা MCQখিনি সম্পূৰ্ণ সমাধান কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। কিছুদিন আগত যি মেট্ৰিক ফাইনেল হৈ গৈছিল, যেনেকুৱা ক্ৰিটিকেল কুৱেশ্যন আহিছিল সমাজ বিজ্ঞানৰ, প্ৰায় তেনেকুৱা কুৱেশ্যন পেপাৰখন ভিডিঅ'টো শেষলৈকে চালে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব পাৰিবা। তো ফাৰ্ষ্টত হৈছে লৰ্ড কাৰ্জনৰ শাসনকাল আছিল 1899 চনৰ পৰা 1905 চনলৈ, 1899ৰ পৰা 1905লৈ। তাৰপিছৰ কুৱেশ্যনটো হৈছে অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটাৰ বিচাৰ কৰা। অসহযোগ আন্দোলনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল, এইটো শুদ্ধ। তাৰপিছত আৰু এটা হৈছে হিন্দু আৰু মুছলমানৰ মাজত একতা, এইটো শুদ্ধ। অৰ্থাৎ বি আৰু চি শুদ্ধ, অপশ্যন বি টো কাৰেক্ট। তাৰপিছত মাউণ্ট পিনাটুব আছে ফিলিপাইনছত। তলৰ কোনটো অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পদ্ধতি নহয়? আন্তৰ্জাতিক পদ্ধতি। তলৰ কোনটো মানৱ উন্নয়ন সূচকাংক নহয়? মানৱ উন্নয়ন সূচকাংক কোনটো নহয়? প্ৰত্যাশিত আয়ু, শিক্ষা, জীৱন যাত্ৰাৰ মান আৰু নিয়োগৰ সা সুবিধা। অৰ্থাৎ নিয়োগৰ সা সুবিধাটো মানৱ উন্নয়নৰ সূচকাংক নহয়। কুৱেশ্যন নম্বৰ, উদীয়মান ব্যৱসায়ী অৰ্ণৱ কলিতাই একে ফাইনেন্স নামৰ এটা অনা বেংক বিত্তীয় প্ৰতিষ্ঠা কৰিবলৈ মন মেলিলে। এই প্ৰতিষ্ঠানটো ভুৱা নহয় বুলি পতিয়ন নিয়াবলৈ অৰ্ণৱে কি কৰিব লাগিব? সময়মতে তেওঁ গ্ৰাহকক টকা উভতাই দিব লাগিব। মানুহৰ আস্থা জিকিবলৈ মাজে মাজে কিছুমান অফাৰ দিব লাগিব। গ্ৰাহকৰ বীমাৰ ব্যৱস্থা কৰিব লাগিব। প্ৰতিষ্ঠানটো কেন্দ্ৰীয় বেংকত পঞ্জীয়ন কৰিব লাগিব। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। প্ৰতিষ্ঠানটো যদি কেন্দ্ৰীয় বেংকত পঞ্জীয়ন কৰিব পাৰে, তেতিয়াহে তেওঁ অনা বেংক প্ৰতিষ্ঠানটো যে সঁচা ভুৱা নহয় সেইটো মানুহক পতিয়ন নিয়াব পাৰিব। 7 নম্বৰটো হৈছে 1773 খ্ৰীষ্টাব্দত নিয়ন্ত্ৰণকাৰী আইনৰ লগত সংগতি মিলোৱা। নিয়ন্ত্ৰণকাৰী আইন বংগৰ প্ৰেচিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল। এই দুটা শুদ্ধ, অপশ্যন 1 আৰু 2 শুদ্ধ। অৰ্থাৎ অপশ্যন বি 1 আৰু 2 শুদ্ধ। তাৰপিছত তলৰ কোনটো এটা বিকল্প সম্পদৰ উদাহৰণ? বিকল্প সম্পদৰ উদাহৰণ হৈছে অপশ্যন 1 প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ। অৰ্থাৎ চি নম্বৰ চোৱা, কেৱল 1 শুদ্ধ। তাৰপিছত তলৰ ব্যাখ্যা দুটা বিবেচনা কৰাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। যি সম্পদ ব্যৱহাৰৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক অনবীকৰণযোগ্য সম্পদ বোলে, এইটো শুদ্ধ আৰু ব্যাখ্যাটো ভুল। গতিকে 1 শুদ্ধ, 2 অশুদ্ধ, অপশ্যন বি টো শুদ্ধ। 10 নম্বৰলৈ আগবাঢ়িছোঁ। তলৰ উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমি এইটো উক্তিটো লিখিলে সকলো সম্পদৰ বিনিময় মূল্য নাই, এইটো সত্য। আৰু 4 নম্বৰ সকলো সম্পদেই সম্পত্তি, 3 নম্বৰ সকলো সম্পত্তিয়েই সম্পদ। 1 আৰু 3 শুদ্ধ। অৰ্থাৎ অপশ্যন কি হ'ব? অপশ্যন হ'ব চি 1 আৰু 3 শুদ্ধ। 1770 চনত ভাৰতে প্ৰথমে তলত কোনটো বেংক স্থাপন কৰিছিল? 1770 চনত ভাৰতে স্থাপন কৰা বেংকটো হৈছে অপশ্যন বি বেংক অফ হিন্দুস্তান। তাৰপিছত মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়কেইটা হৈছে? মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়কেইটা হৈছে বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। তলৰ কোনটো বিকল্প মুদ্ৰাৰ বৈশিষ্ট্য? মুদ্ৰাৰ বৈশিষ্ট্য এই গোটেইকেইটাই সাধাৰণ গ্ৰহণযোগ্যতা, পূৰ্ণ সাদৃশ্যতা, তাৰল্য গুণ, মুদ্ৰাৰ মূল্যৰ স্থিৰতা। অৰ্থাৎ 1, 2, 3, 4 চাৰিওটা শুদ্ধ। কুৱেশ্যন নম্বৰ 14লৈ চেক মুদ্ৰা সম্পৰ্কত তলত দিয়া অশুদ্ধ উক্তিকেইটা চিহ্নিত কৰা। ফাৰ্ষ্টত আছে বিনিময় মাধ্যম হিচাপে চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে, এইটো ভুল। চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তিক হোৱাটো প্ৰচলিত আইন ভংগ কৰা বুজায়, এইটো ভুল। চেক মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িয়তে সৃষ্টি কৰা হয়, এইটো ভুল। তাৰপিছত চেক হ'ল মুদ্ৰা পৰিশোধৰ এটা আদেশ আৰু বেংক কাউণ্টাৰত নগদীকৰণ কৰি ল'ব পাৰি, এইটো শুদ্ধ। চেক মুদ্ৰা কেৱল কেন্দ্ৰীয় বেংকেহে ছপা কৰি আৰু বিতৰণ কৰিব পাৰে, এইটো শুদ্ধ। অৰ্থাৎ 1, 2 এইটো ভুল। 1, 2, 3 আৰু 5 এই অপশ্যনকেইটা
অশুদ্ধ কেৱলমাত্ৰ 4টোহে শুদ্ধ তাৰপিছত কি কৈছে যে 1905 চনত বংগ বিভাজনৰ সম্পৰ্কে তলৰ কোনকেইটা উক্তি সত্য বংগ বিভাজনৰ সম্পৰ্কে 1857 চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখীয় ঘটনাৰ সূত্ৰপাত ঘটাইছিল এইটো শুদ্ধ ইয়াক বংগদেশৰ ক্ৰমবৰ্ধমান জাতীয় জাগৰণক মহিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল এইটো শুদ্ধ তাৰপিছত শ্বিলঙক পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল এইটো ভুল ই স্বদেশী আন্দোলনৰ সূত্ৰপাত ঘটাইছিল এইটো শুদ্ধ গতিকে 1 2 4 তাৰপিছত 16 নম্বৰত আগবাঢ়িছোঁ 16 নম্বৰত আছে মহাত্মা গান্ধী 1922 চনৰ পৰা 1927 চনলৈ সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল যদিও নিম্নলিখিত কোনকেইটা কামৰ সৈতে জড়িত আছিল অস্পৃশ্যতা দূৰীকৰণ হিন্দু মুছলমানৰ মাজত ঐক্য খাদী জনপ্ৰিয়কৰণ এই তিনিটা কামৰ লগত জড়িত হৈ আছিল অপশ্যন চি শুদ্ধ তাৰপিছত 17 নম্বৰ মেটচ কৰিব লাগে মিলাব লাগে সাইমন কমিছন 1928 পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন 1929 জালিয়ানৱালা বাগৰ হত্যাকাণ্ড 1919 ক্ৰিপছ মিছন 1942 গতিকে অপশ্যন B2 শুদ্ধ A3 B4 C2 আৰু D1 তলকোনটো অজীৱীয় সম্পদ হৈছে বায়ু তাৰপিছত 19 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলাব লাগে শিল্প উৎপাদন প্ৰক্ৰিয়া হৈছে দ্বিতীয় বৃত্তি অনুৰ্বৰ মাটি প্ৰতিৰোধক সূৰ্য ৰশ্মি প্ৰাকৃতিক সম্পদ নৱপ্ৰচলন হৈছে সম্পদ সংৰক্ষণৰ উপায় অৰ্থাৎ অপশ্যন C2 শুদ্ধ A2 B4 C1 D3 তাৰপিছত সেউজগৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপৰ বাবে দায়ী নহয় গোলকীয় উত্তাপৰ বাবে দায়ী নোহোৱা গেছবিধ হৈছে আৰ্গন তলৰ ছবিখনত দিয়ে কাৰকটো 1991 চনৰ 15 পৰা 20 নিযুত টন গেছ নিৰ্গত কৰিছিল কি গেছ নিৰ্গত কৰিছিল বায়ুমণ্ডলৰ পৰা সালফাৰ ডাই অক্সাইড অপশ্যন B2 শুদ্ধ সালফাৰ ডাই অক্সাইড নিৰ্গত কৰিছিল যেতিয়া ফিলিপাইনছৰ মাউণ্ট পিনাটুবত যেতিয়া আগ্নেয়গিৰি উদ্গীৰণ হৈছিল তাৰপিছত এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ঔদ্যোগিক অঞ্চলত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰে বৃদ্ধি কৰে কাৰ্বন ডাই অক্সাইডে তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয় বাণিজ্যিক বেংকৰ কাৰ্য নহয় বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা কৰে এইটো হৈছে বাণিজ্যিক বেংকৰ কাৰ্য নহয় তাৰপিছত যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰা বিহিত মুদ্ৰা এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজনে আইনমতে দণ্ডনীয় হ'ব গতিকে ভাৰতবৰ্ষৰ বিহিত মুদ্ৰাৰ উদাহৰণ হৈছে টকা তাৰপিছত ইয়াত চোৱা এটা কেন্দ্ৰীয় বেংকে যিমান পাৰে সিমান কাগজী মুদ্ৰা ছপা কৰে এইটো অশুদ্ধ গতিকে এ শুদ্ধ বি অশুদ্ধ ঐক্যবদ্ধ বংগ শক্তি এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণে এই বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব এইটো কোনে কৈছিল হাৰ্ভাৰ্ড ৰিজলিয়ে কৈছিল তলৰ কোনজন ব্যক্তি জয়ন্তীয়া বিদ্ৰোহৰ লগত জড়িত নহয় জে.ডি. এণ্ডাৰছন জয়ন্তীয়া বিদ্ৰোহৰ লগত জড়িত নহয় তাৰপিছত কুৱেশ্যন নম্বৰ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29 সম্পদ হ'বলৈ হ'লে সম্পদৰ উপকাৰিতা আৰু কাৰ্যকাৰিতা থাকিব লাগে অপশ্যন A2 শুদ্ধ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30ত এটা দাবী আৰু এটা কাৰণ দিয়া আছে দাবীটো হৈছে বায়ুমণ্ডলত অত্যাধিক পৰিমাণে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড ঘনত্ব বৃদ্ধি পালে এচিড বৰষুণৰ সৃষ্টি হয় তেনেধৰণৰ বৰষুণে বননি ধ্বংস কৰাৰ লগতে জলাশয়ৰ পানীও প্ৰদূষিত কৰে অৰ্থাৎ অপশ্যন A2 শুদ্ধ এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা তাৰপিছত আগবাঢ়িছোঁ নেক্সট 31লৈ 31ত আছে 1951 চনৰ পৰা 2007 চনলৈ ৰূপায়ণ কৰা মুঠ পঞ্চবাৰ্ষিক আৰু বাৰ্ষিক পৰিকল্পনাৰ সংখ্যা হৈছে 12 আৰু 7খন অপশ্যন A2 শুদ্ধ তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32 বংগবংগ আঁচনিৰ দফা অনুসৰি শুদ্ধ ক্ৰমত সজাব লাগে শুদ্ধ ক্ৰমত সজালে এনেকৈ লিখিব লাগিব যে ফাৰ্ষ্টত পূৰ্ববংগৰ আৰু অসমৰ ৰাজধানী হ'ব ঢাকা অসমৰ ৰাজধানী শ্বিলঙৰ পৰা স্থানান্তৰ কৰা হ'ব তাৰপিছত
তাৰপিছত হৈছে পূৰ্ববংগ আৰু অসমৰ বাবে সুকীয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব 3 নম্বৰত আছে 1905 খ্ৰীষ্টাব্দ 16 অক্টোবৰ বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী কৰা হ'ব অৰ্থাৎ 1 2 4 আৰু 3 1 2 4 আৰু 3 অপশ্যন ডি টু শুদ্ধ তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33 ব্যাখ্যাটো হৈছে কৰিম কিংবা মৰিম মহাত্মা গান্ধীয়ে কৈছিল স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ সুভাষ চন্দ্ৰ বোসে কৈছিল অপশ্যন কেৱল এটোহে শুদ্ধ কেৱল এ শুদ্ধ তাৰপিছত 34 আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয় ই ব্ৰিটিছসকলৰ উপনিৱেশিক আইন ভংগ কৰিছিল গতিকে এর উত্তর হয়েছে 34 আনসার হয়েছে এ আর 34 আনসার হয়েছে এ আর আর দুইটাই এ আর আর দুইটাই শুদ্ধ আর আর হয়েছে এর শুদ্ধ ব্যাখ্যা 35 হৰকান্ত বৰপূজাৰীৰ মতে উজনি অসমত ভালেমান ব্ৰাহ্মণ পুৰোহিত 1857 চনৰ বিদ্ৰোহত যোগ দিছিল ইয়াৰ শুদ্ধ কাৰণ আছিল শুদ্ধ কাৰণটো হৈছে অপশ্যন সি ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল অপশ্যন সি ব্ৰিটিছসকলে তেওঁলোকৰ পৰা লাখেৰাজ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল তাৰ পিছৰ কোৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 36 তলকোনবোত লসীমা কৃষক বিদ্ৰোহৰ লগত সম্পৰ্ক আছে 1 2 3 আৰু 4 চাৰিটা ইয়াত যিকেইটা ঘটনা আছে এই গোটেইকেইটা আটাইকেইটা ঘটনা লসীমা কৃষক বিদ্ৰোহৰ লগত জড়িত আছে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ দুবিধ কি অক্সিজেন আৰু নাইট্ৰজেন আৰু অক্সিজেন 2 and 3 মাটি প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে আধুনিক কৃষিকাৰ্য উদ্যোগৰ প্ৰসাৰ আৰু মৰুকৰণ 1 2 3 আৰু 4 1 3 আৰু 4 হে শুদ্ধ হ'ব 1 3 4 অপশ্যন ডি স্থায়িত্ব অনুসৰি সম্পদক কেইটা ভাগত ভাগ কৰিব পাৰি দুটা ভাগত নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ তাৰপিছত 40 নম্বৰ কোনটো খণ্ডই পৰিকল্পনাৰ প্ৰথম চোৱাত ভাৰতীয় অৰ্থনীতিত অগ্ৰণী ভূমিকা পালন কৰিছিল ৰাজহুৱা খণ্ডই তাৰপিছত তলত দাবী আৰু যুক্তিত বিবেচনা কৰি উত্তৰকেইটা লিখিব লাগে তুমি 19 শতিকাৰ শেষৰ দশকত অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল কৃষকসকল ৰাইজমিলৰ জৰিয়তে নিজকে সংগঠিত কৰিব পাৰিছিল গতিকে ইয়াত চোৱা ইয়াৰ আনসাৰটো হৈছে যে অপশ্যন ডি এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা তাৰপিছত 43 ভাৰতৰ প্ৰধান 14টা বাণিজ্যিক বেংক প্ৰথমে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 1969 চনত তাৰপিছত 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল ৰামছে মেকডোনাল্ডে এ আৰু বিৰ ভিতৰত শুদ্ধ আৰু অশুদ্ধ বিকল্পটো বাছি উলিওৱা 1853 চনত মৰ্ট মিল চহমলৈ আহিছিল তাৰপিছত অসমত 1854 চনত এলানি কৃষক বিদ্ৰোহৰ সূচনা হৈছিল গতিকে এ শুদ্ধ বি অশুদ্ধ 1854 চনত ফুলকৰি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল বুলি কৈছে গতিকে এ শুদ্ধ বি অশুদ্ধ তাৰপিছত আগবাঢ়িছোঁ খ অংশ 2 নম্বৰীয়া কুৱেশ্যন কেইটামান আছে 3 নম্বৰীয়া কুৱেশ্যন আছে এবাৰ তোমালোকে চাই লোৱা কুৱেশ্যন কেইটা নাবাৰ্ডৰ দুটা কাৰ্য সম্পদ সংৰক্ষণ কেনেকৈ সফল কৰিব পাৰি 1857 চনত বিদ্ৰোহৰ সমগ্ৰ উত্তৰ ভাৰতত কেনেদৰে জ্বলি উঠিছিল অনুপাতে অসমৰ সফল নুঠাৰ কাৰণসমূহ কি এনেকৈ কুৱেশ্যনবিলাক চাই লোৱা পৰিৱেশ পৰিৱৰ্তনৰ 3টা কাৰক তাৰপিছত অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন এনেকৈ কুৱেশ্যন কেইটা আহিছিল আৰু কুৱেশ্যন পেপাৰটো হৈছে বহুত ক্ৰিটিকেল কুৱেশ্যন পেপাৰ যদি তোমাৰ কনসেপ্টৰ ওপৰত নলেজ নাথাকে তেন্তে প্ৰশ্ন কাকত সমাধান কৰা অসুবিধা সেইকাৰণে মনোযোগ দিবা সদায় যে যিকোনো বস্তুৰ কনসেপ্ট ক্লিয়াৰ কৰিবা তেতিয়াহে এনেকুৱা কুৱেশ্যন পেপাৰ সলভ কৰোঁতে সহজ হ'ব আজিৰ কাৰণে ইয়াতে সামৰিলোঁ নেক্সট মই বেলেগ পেপাৰৰ ভিডিঅ' লৈ আহিম